বিলাসীপাৰাত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচী মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই যদি 1 নম্বৰ গৰু চোৰ তেনেহলে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন 2 নম্বৰ গৰু চোৰ অহা বিধানসভাৰ পূৰ্বে ধুবুৰী সমষ্টিত কমেও 14 বাৰ গৰু পিটন খাব ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে সাংসদ ৰকিবুল হুছেইন কোনো ৰাজনীতিবিদ নহয় তে এজন ৰাজনৈতিক দালালহে এই মন্তব্য দুলু আহমেদৰ সভালৈ 7 মাহ আছে এই 7 মাহত আপোনালোকৰ সংবাদ মাধ্যমত দেখিব পাম তেখেতক 14 বাৰ পিটন দিছে ধুবুৰীবাসীৰ ৰাইজে খেদিছে গৰু পিটন দিব এক প্ৰকাৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী ৰণদংকা বজলে তৃণমূল কংগ্ৰেছ দলে সন্মুখত বিধানসভা নিৰ্বাচনলৈ মাত্ৰ আৰু কেইটামান মাহ বাকী নামনি অসমত তৃণমূল কংগ্ৰেছ দলৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ সমজিলাৰ অন্তৰ্গত হাজৰিপাৰাত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় হাজৰিপাৰাত অনুষ্ঠিত তৃণমূল কংগ্ৰেছৰ বিশাল এই যোগদান কাৰ্যসূচীত আম আদমি পাৰ্টিৰ ধুবুৰী জিলাৰ সভাপতি মনিৰুল ইছলামৰ নেতৃত্বত আপৰ বিভিন্ন পৰ্যায়ৰ প্ৰায় 1000 কাৰ্যকৰ্তাই আম আদমি পাৰ্টি ত্যাগ কৰি তৃণমূল কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰে আজিৰ এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ উপ সভাপতি তথা নামনি অসমৰ তত্বাৱধায়ক দুলু আহমেদ অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তৰিত চেটাৰ্জী তৃণমূল কংগ্ৰেছৰ ধুবুৰী জিলাৰ জ্যেষ্ঠ উপ সভাপতি অধিবক্তা এন.আই. চৌধুৰী আৰু লগতে থাকে বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী সাংবাদিকৰ সাক্ষাৎকাৰত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ উপ সভাপতি তথা নামনি অসমৰ তত্বাৱধায়ক দুলু আহমেদে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা যদি 1 নম্বৰ গৰু চোৰ তেনেহলে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন 2 নম্বৰ গৰু চোৰ বুলি উল্লেখ কৰে লগতে অহা বিধানসভাৰ পূৰ্বে ধুবুৰী সমষ্টিত কমেও 14 বাৰ গৰু পিটন খাব ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে এই মন্তব্য আগবঢ়ায় আহমেদো আছে ইয়াত দাসো আছে ইয়াত চৌধুৰী আছে এইবিলাক তিনিগৰাকী উজনি অসমত চলিব ইয়াতে ধুবুৰীত নচলে শেহতীয়াকৈ যিটো গাই গৰু ক্ষীৰ গাই যিটো বিতৰ্ক গৰু চোৰৰ যিটো বিতৰ্ক এই সন্দৰ্ভত কি ক'ব মানে আচৰিত লাগে গৰু চোৰ নামটো মানে কৰে নকৰে বাৰু এইটো পিছৰ বিষয় এবাৰ যে লাগি যায় গৰু চোৰ বুলি আৰু এইবোৰ ধৰি লওক বিজেপিৰ নেতা মন্ত্ৰীৰ গাত লাগিছে কংগ্ৰেছতো ভৰি আছে ইয়াত যেতিয়া তত্বাৱধায়ক মন্ত্ৰী আছিলে ৰকিবুল হুছেইন এই গৰু যিটো বাংলাদেশত চালানৰ চিণ্ডিকেট ৰকিবুল হুছেইনেতো পাইছে এতিয়া ৰকিবুল হুছেইনে গৰু চোৰ বুলি আপোনালোকে ক'ব লাগিব যে জয়ন্তমল্লক এনেকুৱা কৈ আছে আমি ভাল পাইছোঁ লগতে ৰকিবুল হুছেইনেও কওক কাৰণ তেখেতে ধুবুৰীৰ তত্বাৱধায়ক মন্ত্ৰী থাকোঁতে গৰুৰ 2 নম্বৰী বেপাৰ যিটো বাংলাদেশলৈ চানা লৈছিল আমাৰ তাতো খবৰ আছে ৰকিবুল হুছেইনে কমিশ্যন পাইছিলে এই কমিশ্যনৰ লালচাটো এতিয়াও এৰিব পৰা নাই কিন্তু তেখেতে আকৌ ধুবুৰী লোকসভাত আহিছে আৰু কিন্তু মাৰ খাইছে ৰাইজৰ মই আকৌ কৈছোঁ বিধানসভালৈ 7 মাহ আছে এই 7 মাহত আপোনালোকৰ সংবাদ মাধ্যমত দেখিব পাম তেখেতক 14 বাৰ পিটন দিছে ধুবুৰীবাসীৰ ৰাইজে খেদিছে গৰু পিটন দিব